অসমৰ বিভিন্ন বজাৰৰ পাচলিৰ পাইকাৰী দৰ এনেধৰণৰ। বৰপেটা ৰোড বজাৰত ৰঙালাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৫০০ টকা, অধিকতম মূল্য ১,৭০০ টকা। বিলাহী ৩,০০০ টকা, ৪,০০০ টকা। জলকীয়া ২,৫০০ টকা, ৩,০০০ টকা। ভেন্দি ২,৫০০ টকা, ৩,০০০ টকা। পামহি বজাৰত বিনৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৫,০০০ টকা, অধিকতম মূল্য ৬,০০০ টকা। ভেন্দি ১,৮০০ টকা, ৩,০০০ টকা। জাতিলাও ২,০০০ টকা, ৪,০০০ টকা। তিয়হ ২,০০০ টকা, ৩,০০০ টকা। যোৰহাট বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৯০০ টকা, অধিকতম মূল্য ২,৩০০ টকা। পিঁয়াজ ৪,১০০ টকা, ৪,৯০০ টকা। জিকা ৩,০০০ টকা, ৪,০০০ টকা। ৰঙালাও ১,৬০০ টকা, ২,৪০০ টকা। নগাঁও বজাৰত জলকীয়াৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৮৫০ টকা, অধিকতম মূল্য ৩,০০০ টকা। ৰঙালাও ১,৩০০ টকা, ১,৭০০ টকা। বিলাহী ৩,১০০ টকা, ৩,৫০০ টকা। আলু ১,২০০ টকা, ১,৪০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন বৰ্তমান সময়ত এক অতি লাভজনক কৌশল। মীন পালনৰ জৰিয়তে তুলনামূলকভাৱে কম কষ্ট আৰু ন্যূনতম মূলধনৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। তেনে এক অনুকৰণীয় চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে দৰং জিলাৰ কবিকাৰা গাঁৱৰ প্ৰসন্ন শইকীয়াই। মুক্তিযোদ্ধা পৰিয়ালৰ সন্তান প্ৰসন্নই ১৯৮৮ চনত দেশ আৰু জাতিৰ বাবে কিবা এটা কৰাৰ তাৰণাত মূলসুঁতিৰ পৰা আঁতৰি নিষিদ্ধ ঘোষিত সংগঠনত যোগ দিছিল যদিও ২০০৯ চনত পুনৰ মূলসুঁতিলৈ উভতি আহি মীন পালনকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি নিজৰ লগতে অঞ্চলটিৰ আৰ্থ-সামাজিক উন্নয়নত অন্তঃকৰণেৰে জড়িত হৈ আহিছে। মীন পালনটোৱে লুকাই আছে আৰ্থিক সচ্ছলতা আৰু জীৱনৰ মাদকতা। মীন পালনত পোৱা যায় মাটি, পানী আৰু মানুহৰ জীৱনৰ ৰং। আৰু মীন পালনৰ জৰিয়তে আত্মপ্ৰত্যয়েৰে অতি সুচলভাৱে আত্মসংস্থাপন প্ৰশস্ত কৰিব পাৰি। প্ৰসন্ন শইকীয়া এজন সফল যুৱকৰ নাম। ৩ দশক আগতে যুৱকজনে দেশ আৰু স্বজাতিৰ হকে হাতত অস্ত্ৰ তুলি মূলসুঁতিৰ পৰা আঁতৰি গৈছিল। তেওঁৰ চিন্তাধাৰাৰ লগত আমাৰ নিশ্চিতভাৱে ভিন্নতা আছে, কিন্তু পৰৱৰ্তী সময়ত ২০০৯ চনত তেওঁ আকৌ মূলসুঁতিলৈ উভতি আহি মীন পালনকে মূল উপজীব্য হিচাপে গ্ৰহণ কৰি আত্মপ্ৰত্যয়ৰ চেষ্টা কৰিছে। তেখেতে প্ৰমাণ কৰি দিছে যে মীন পালনতেই লুকাই আছে ধৰাতেই সৰগ্ৰচাৰ সোপান। আৰু আজি সেই প্ৰসন্ন শইকীয়া কেৱল দৰং জিলাৰ ভিতৰতে নহয়, সমগ্ৰ অসমৰ যুৱক যুৱতীৰ বাবে এক অনুকৰণীয় আদৰ্শৰ চানেকি। তেখেতে মীন পালন কৰি নিজে স্বনিৰ্ভৰশীল হোৱাৰ লগতে আন বহুতো যুৱক যুৱতীক মীন পালনত জড়িত কৰিছে, মীন পালনত আকৰ্ষিত কৰিছে। আহক আজি আমি প্ৰসন্ন শইকীয়াৰ পামলৈ যাওঁ। তেওঁ মূলসুঁতিলৈ উভতি আহি কি ধৰণে মীন পালনত জড়িত হ'ল,
কি ধৰণে মীন পালনৰ জৰিয়তে তেওঁ আৰ্থিক স্বচ্ছলতা আহৰণ কৰিয়ে, কি ধৰণে মীন পালনৰ জৰিয়তে তেওঁ আন শত সহস্ৰজনক স্বনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে, সেই কথাসমূহ জানিব চেষ্টা কৰোঁ আৰু আমিও তেওঁৰ কাম কাজৰ জৰিয়তে সমৃদ্ধ হ'ব প্ৰয়াস কৰোঁ। 1985-86 বৰ্ষত মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে সাংগঠনিক দক্ষতা প্ৰদৰ্শন কৰা প্ৰসন্নই আজি মীন সংগঠক হিচাপে অঞ্চলটিত নীল বিপ্লৱৰ জয়ধ্বজা অতি সফলতাৰে বহন কৰিবলৈ সক্ষম হৈছে। আহকচোন তেওঁৰ উত্তৰণৰ উপন্যাসোপম ঘটনা প্ৰবাহ প্ৰসন্নৰ মুখেৰেই জানিবলৈ চেষ্টা কৰোঁ। 2010 চনত গুৱাহাটী জেলৰ পৰা আমাৰ সংযুক্ত মুক্তিবাহিনী অসমৰ মহাশয়সকলৰ নিৰ্দেশ মৰ্মে ওলাই আহিলোঁ। আহি উঠি মই ঘৰত দেউতাক পালোঁ। সেই সময়ত দেউতা আছিলে মোৰ, আৰু আমি সৰু থাকোঁতে আপোনাৰ দেউতাও মুক্তিযোদ্ধা আছিলে? হয়, মোৰ ককা দেউতা মুক্তিযুঁজাৰু আছিলে, মোৰ বৰদেউতা আছিলে আৰু দেউতাও আছিলে মোৰ মুক্তিযোদ্ধা। সেই সময়ত মোৰ দেউতা আছিলে আৰু মই সৰুৰ পৰা দেখিছিলোঁ আমাৰ ঘৰত তাৰমানে এই মীন পালনৰ ব্যৱস্থাটো আছিলে। দেউতাই কৰিছিলে। দেউতা পঞ্চায়তৰ ছেক্ৰেটেৰী আছিলে সেই সময়ত। দেউতাহঁতে কৰিছিলে আৰু সেই সূত্ৰে তাৰমানে মোৰ মন গ'ল যে মই মীন পালনে মই কৰিম। আৰু তেনেকৈ মই আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ জিলা কাৰ্যালয়ত মই যোগাযোগ কৰিলোঁ, জিলা মীন কাৰ্যালয়ত। সেই সময়ত ইনচাফ আলী বুলি এজন ফিল্ড অফিচাৰ আছিলে, তেখেতে মোক যথেষ্ট সহায় কৰিলে। আপুনি পৰৱৰ্তী সময়ত মীন বিভাগৰ দিহা পৰামৰ্শ কাৰিকৰী সহযোগিতাত মীন পালন আৰম্ভ কৰিলোঁ। তাৰপিছত কৈ যাওক, তাৰপিছত মোৰ অৰ্থৰ অভাৱ আছিলে। অৰ্থৰ অভাৱটো এজন নিৰঞ্জন শৰ্মা বুলি এজন ষ্টেট বেংকৰ ৰিটায়াৰ্ড মেনেজাৰ এজন আছিলে। তেখেত আমাৰ ঘৰৰ লগত কিবা এটা সম্বন্ধ আছিলে। তেখেতে মোক ষ্টেট বেংকত লৈ গ'ল, মঙলদৈ ব্ৰাঞ্চত লৈ গৈ মই তেখেতৰ নামটো পাহৰিলোঁ, ফিল্ড অফিচাৰ এজনৰ লগত মোক চা চিনাকি কৰি দিলে যে এখেতৰ এটা KCC লোন দিয়ক, আপোনাৰ যিটো পাৱাৰ সেই পাৱাৰত আপুনি যিমানখিনি দিব পাৰে এটা KCC লোন দি দিয়ক। তেতিয়া তেখেত আমাৰ ইয়াতে এদিন আহি আমাৰ এইবিলাক দেখা পালে। এইটো আমাৰ ককা দেউতাৰ দিনৰ ফিচাৰী আছিলে, এইটো আমি য'ত থিয় হৈ আছোঁ এতিয়া। দেখা পাই কৈছে যে আপোনাক মই 30,000 টকা এটা মই দি দিম। কোন চনৰ কথা? 2011 চনৰ কথা। 2011 চনৰ কথা। তেতিয়া সেইমতে কিবা কিবি কাগজ পত্ৰ লাগে। লোনটো পোৱাৰ কাৰণে যিখিনি নথি পত্ৰৰ প্ৰয়োজন মই আটাইখিনি তাত জমা কৰিলোঁ। এসপ্তাহমানৰ ভিতৰতে মই 30,000 টকা এটা পালোঁ। সেই যি আৰম্ভণি 30,000 টকাই দি আজিৰ এইটো পৰিৱেশ আপোনালোকে দেখা পাইছে। আজি মুঠতে আপোনাৰ কিমান পুখুৰী আছে? মোৰ 15টা আছে সৰুৰ পৰা। মুঠ জলকালি কিমান হ'ব? মুঠ জলকালি মোটামুটি ধৰক 10 বিঘা ধৰক আপোনালোকে, 10-12 বিঘা। আপুনি মুখ্যতে কেনেকুৱা ধৰণৰ পালন কৰে? সংমিশ্ৰিত মীন পালন? সংমিশ্ৰিত মীন পালনো কৰোঁ। এবাৰ মই হেৰি কৰিছিলোঁ, একেলগে চিতল, ঠিক মানে এনেকুৱা চাইজৰ চিতল, বৰালি, শ'ল এনেকৈ মিক্সাৰ মই একেলগে দিছিলোঁ। বাকী ভাঙোন ফল কি পাইছিল? ফল মই ভাল ফল পাইছোঁ। তাৰমানে একেলগে গোটেইখিনি ডাঙৰ হৈছে। আমাৰ মনত যিটো ধাৰণা বৰালিয়ে চব মাছ খাই শেষ কৰে, চিতলে চব মাছ খাই শেষ কৰে, সকলো মাছ খাই শেষ কৰে, সেইটো মই সেই ক্ষেত্ৰত তাৰমানে মই কিন্তু পোৱা নাই। মোৰ ইমান মাছ খোৱা নাই, একেলগে ডাঙৰ হৈছে। আৰু বাকী আপুনি ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাপ, গ্ৰাছ কাপ এই মাছবোৰ পালন কৰে? হয়, পালন কৰোঁ। আৰু মাজতে আপুনি কুচিয়া পালনো কৰিছিলোঁ? মই কুচিয়া আৰু মাগুৰ মাছৰ মই পালন কৰিছিলোঁ। আমাৰ এজন জিলা উপায়ুক্ত মহাশয় আছিলে, অশোক বৰ্মন তেখেতে মোক কুচিয়া পালনৰ কাৰণে মোক এটা সাহস দিছিলে। কিন্তু তেখেতে অৰ্থনৈতিকভাৱে মোক সহায় কৰিম বুলি কৈছিলে, কিন্তু তেখেতে নোৱাৰিলে দিব। সেইটো বাৰু এইবিলাক মানে কি আৰু চৰকাৰৰ কথা সেইবিলাক। তেখেতে কিন্তু মোক অৰ্থনৈতিকভাৱে সহায় কৰিব নোৱাৰিলে, কিন্তু মানসিকভাৱে তেখেতে মোক যথেষ্ট সহায় কৰিছে কুচিয়া পালনৰ ক্ষেত্ৰত। আৰু আপুনি গাহৰিৰ লগত মাছৰ সমন্বয় কৰিছোঁ মই। তাৰমানে মই এটা খাদ্যত দুটা মানে ইনকাম কৰিছোঁ মই। মানে আপুনি এটা কথা আপোনাৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰে যে মীন পালন আজিৰ তাৰিখত এটা অত্যন্ত লাভজনক পেচা? মীন পালন আজিৰ তাৰিখত অত্যন্ত মানে এটা লাভজনক পেচাই নহয়, ব্যৱসায় নহয়। এই মীন পালনৰ পৰা মানুহৰ স্বাস্থ্যৰ উন্নতি হয়। মই যেনিবা জীৱনৰ মাদকতা পোৱা যায়, মই ৰাতিপুৱা সময়ত মই ফিচাৰী পাৰে মই আহিলোঁ। আহোঁতে মই খৰাহি এটাত মই দানা লৈ আহিলোঁ,
এই যে মাছক মই দানা দিলোঁ মই চব কথা পাহৰি যাওঁ মোৰ নিজৰ পৰিয়ালৰ নিচিনা বুলি ভাবোঁ মই মাছকেইটা এই যে ল'ৰা ছোৱালী জন্ম পোৱাৰ পিছত মাতৃগৰাকীয়ে কেঁচুৱা এটাক যেনেকৈ নিজৰ দুগ্ধপান কৰাই লালন পালন কৰি যেনেকৈ ডাঙৰ দীঘল কৰে ঠিক তেনেকৈ এই মাছৰ ক্ষেত্ৰতো একে আমি মাছ ফিচাৰীত দি থ'লে নহ'ব পোনা মাছ ফিচাৰীত মানে এৰি দিলে নহ'ব আমি একদম সৰুৰ পৰা তাৰ স্বাস্থ্য পাতি গোটেইখিনি আমি যত্ন ল'ব লাগিব পুখুৰীত আপুনি পৰিচালনতা জনিত কাম মুখ্যতঃ কি কৰে চূণ দিওঁ মই গোবৰ দিওঁ মই ৰাসায়নিক সাৰ কিবা মই এতিয়ালৈকে দিয়া নাই তাৰমানে আপুনি জৈৱিকভাৱে মই জৈৱিকভাৱে কৰি আছোঁ মই খাদ্য দিওঁ মই আৰু এই গোটেইখিনি আপোনাক বিভাগীয় যি দিহা পৰামৰ্শ তাৰ ওপৰত ভিত্তি কৰি তাৰ ওপৰত ভিত্তি কৰি আৰু আপোনাৰ অভিজ্ঞতা আপোনালোকে যিবিলাক কিতাপ দেখিছে সেই কিতাপবিলাকো মই পঢ়িছোঁ তাৰ পৰা মই অভিজ্ঞতা মই লৈছোঁ মূল সুঁতিলৈ উভতি অহাৰ পাছত যুৱকজনক মীন সংক্ৰান্তীয় সকলো কাৰিকৰী সহযোগিতাৰে উদ্বুদ্ধ কৰি আহিছে মীন বিভাগে আৰ্থিক সহযোগিতা বিভাগীয় অনুমোদনত ভাৰতীয় ষ্টেট বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানে আগবঢ়াইছে প্ৰসন্নৰ পামতে লগ পাইছিলোঁ বৰ্তমানৰ জিলা মীন উন্নয়ন বিষয়া হিমাংশু প্ৰকাশ দাসক মূল সুঁতিলৈ ঘূৰি আহি পেলাই চালুকীয়াভাৱে বেংকৰ পৰা KCC লোন এটা লৈ মীন পালন আৰম্ভ কৰিছিলে তাৰপিছৰ পৰা ধাপত ধাপে উন্নতি কৰি তেখেতে আজি 15টা পুখুৰী বনাইছে তেখেতে সেই 15টা পুখুৰীত মৎস্য পালন কৰি আছে আৰু মাজতে তেখেতে মাগুৰ মাছৰ খেতিও কৰিছিলে কুচিয়া মাছৰ খেতিও কৰিছিলে এতিয়া সামগ্ৰিকভাৱে কিছুদিন ধৰি তেওঁ এটা ব্যক্তিগত পাৰিবাৰিক অসুবিধাৰ কাৰণে সেইখিনি বন্ধ ৰাখিছে যেনিবা তথাপিতো পুখুৰী যি 15টা পুখুৰী এই 15টা পুখুৰীত ধুনীয়াকৈ মাছ উৎপাদন কৰি আছে তেখেতে মানে ধৰক মীন পালনৰ জৰিয়তে তেওঁ সফল নিশ্চয় সফল আৰু তেখেতে কৈছে যে তেখেতক প্ৰাৰম্ভিক পৰ্যায়ত মীন বিভাগৰ যথেষ্ট সহযোগিতা তেওঁ পাইছিলে এতিয়াও পাই আছে হয় হয় এই আপোনালোকে তেওঁক কেনেধৰণে সহযোগিতা আগবঢ়াই আছে আমি এতিয়া আজিৰ পৰা কিছুদিন আগতে তেওঁৰ ফাৰ্মলৈকে আমি আহিছিলোঁ তেখেতৰ ফাৰ্মখনৰ পৰ্যালোচনা কৰিছিলোঁ কি অৱস্থাত আছে আৰু তেওঁটো কি কৰণীয় আছে কিখিনি তেওঁৰ অসুবিধা আছে সেই অসুবিধাবোৰ কেনেকৈ দূৰীকৰণ কৰিব পাৰি এনেকুৱা ধৰণৰ দিহা পৰামৰ্শখিনি আমি দি থাকিব বিচাৰোঁ যিহেতু তেওঁলোকৰ নিচিনা যিখিনি মীন পালক বা প্ৰগতিশীল মীন পালক আছে তেওঁলোকে আমাৰ নতুনকৈ মীন পালন কৰিবলৈ আৰম্ভ কৰা মানুহখিনিৰ কাৰণে এটা পথ প্ৰদৰ্শক যাতে হৈ থাকে মানে তেওঁ এই অঞ্চলটোত এটা অনুকৰণীয় চানেকি হিচাপে প্ৰদৰ্শন কৰিছে আপুনি ইতিমধ্যে কৈছে যে তেখেতৰ 15টা পুখুৰী আছে বা তেখেতে মাগুৰ মাছৰো কাম কৰিছিলে পালন কৰিছিলে কুচিয়া পালনতো জড়িত হৈছিলে এই গোটেইখিনি সংগঠিতভাৱে লৈ যোৱাৰ বাবে আপোনালোকে কিবা প্ৰয়াস কৰিছে হয় আমি প্ৰয়াস কৰিছোঁ আমি সেইকাৰণে প্ৰাৰম্ভিকভাৱে এতিয়া তেওঁলোকৰ যিখিনি আন্তঃগাঁথনিমূলকেই হওক বা অন্যান্য তেওঁলোকৰ অৰ্থনৈতিক সমস্যাই হওক সমস্যাখিনি আমি আগতে বুজি ল'ব লাগিব সেইখিনি বুজিবৰ কাৰণে আমি তেওঁলোকৰ লগত পৰ্যালোচনা কৰি আছোঁ যাতে আমি তেওঁলোকৰ সেই সমস্যাবোৰ আমি কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ এটা আঁচনি যুগুতি হ'ব পাৰোঁ আমি প্ৰসন্নই নিজৰ উদ্ভাৱনী চিন্তা আৰু পাৰদৰ্শী ব্যক্তিৰ সমলৰ সমাহাৰত বিভিন্ন ফলপ্ৰসূ শিতান ৰূপায়ণ কৰি লাভৱান হৈছে তেনে এক কৌশল হ'ল পকী টেংকত কুচিয়া পালন এই দিশত তেখেতক পাৰ্যমানে সহায় কৰিছিল সংশ্লিষ্ট বিষয়ক সমল ব্যক্তি তথা দৰঙৰ প্ৰাক্তন জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰে কুচিয়া পালন সম্পৰ্কে খাটনিয়াৰে জনাইছিল এনেদৰে যেহেতু কুচিয়া মাছ বোকাত থাকে গতিকে আমি যদি ইয়াক পুখুৰীত পালন কৰা হয় তেতিয়াহ'লে কুচিয়াটো বোকাৰ ভিতৰতে বিভিন্ন ঠাইলৈ গুচি যাব আমাৰ কোনো প্ৰফিটেবল নহ'ব সেইকাৰণে আমি কুচিয়া সদায় পকী টেংকি বনাই আমি পকী টেংকিৰ ভিতৰত কুচিয়া কালচাৰ কৰিব লাগে বা কেতিয়াবা আমি যদি পকী টেংকি নবনাই আমি প্লাষ্টিক ব্যৱহাৰ কৰিও আমি তেনেকুৱা টেংকি বনাই আমি তেনেকুৱাকৈ তলত বোকা ৰাখিও আমি পালন কৰিব পাৰোঁ গতিকে কিন্তু আমি যিহেতু চিৰস্থায়ী হিচাপে কৰিব লাগে সেইকাৰণে আমি পকী টেংকি কৰি আমি কুচিয়াটো পালন কৰিব লাগে আমি কুচিয়াটো বোকা দিব লাগে যে আমি বোকা দিব লাগে যিহেতু ই কুচিয়া মাছে সাধাৰণতে বোকাত থাকে গতিকে আমি কি হৈছে বোকাখিনি আমি যিখিনি মাটি সেইখিনি আমি বিলৰ মাটি বা আমি তাত এটা আৰ্টিফিচিয়েলি আমি এটা তলত লেয়াৰ তৈয়াৰ কৰিব পাৰোঁ প্ৰথমে আমি গোবৰ দিব লাগে তাত কিছু মেটেকা দিব লাগে তাৰ ওপৰত আমি বোকা মাটি দিলে আমি এটা জৈৱিক মাটিখিনিত মানে এটা জৈৱিক মানে হিউমাছ তৈয়াৰ হ'ব লাগে টেংকিটোত খুটালি থাকিব লাগিব হয় টেংকিটো খটালি থাকিলে এটা ভাল হয় কঠালি যদি আমি দুঠাইত এঠাইত অলপ গভীৰতা বেছি দিওঁ এঠাইত অলপ কম দিওঁ তেতিয়াহ'লে আমাৰ কুচিয়াৰ কেতিয়াবা মানে আমাৰ টেংকিবিলাকত
আমি এটা ছাইড মানে আমি মাটি বেছিকৈ দি বাম কৰি দিওঁ আৰু এটা ছাইড আমি দ কৰি ৰাখোঁ। বাম কৰি দিলে কি হয় কেতিয়াবা আমাৰ নেচাৰেলি তাত মানে কুচিয়াৰ আমাৰ প্ৰজননটোত সহায় হয়। গতিকে যেতিয়া বাৰিষা ছিজন হ'ব নেচাৰেল এটা প্ৰকৃতি তৈয়াৰ হ'ব সেই বাম ঠাইত সিহঁতে গাঁতা খান্দি খাদ্য কি দিব? হয়, খাদ্য আমাৰ সাধাৰণতে কুচিয়া খেতিৰ কাৰণে এটা বহুত মানে উপযোগী কি হৈছে, আমি সাধাৰণতে ৰাতি আমি যেতিয়া টেংকিত আমি সদায় এটা বাল্ব এটা দিব লাগে। আমাৰ বাল্বৰ পৰা পোক পতংগ আকৃষ্ট সেই পোক পতংগখিনিক এই খায় আমাৰ কুচিয়া মাছে খায়। আৰু কুচিয়া মাছৰ এটা মেইন উত্তম খাদ্য হৈছে আমাৰ কেঁচু। আমি যদি কেঁচু দিব পাৰোঁ, কেঁচুটো আমাৰ মানে যথেষ্ট উপকাৰী আৰু সেই কেঁচুৰ পৰা যিখিনি মানে তেওঁলোকৰ বিভিন্ন মৌল পায় আৰু সেই মৌলৰ কাৰণে কেঁচুটোৰ গ্ৰ'থ হয় আৰু সেইখিনি মানে প্ৰডাকশ্যনটো বাঢ়ি যায়। তাৰ উপৰি আমি আৰ্টিফিচিয়েলি তেনেকুৱা বহুত খাদ্য দিব, নেচাৰেলিও আমি তেনেকুৱা শামুক কাটি দিব পাৰোঁ, পোক পতংগ দিব পাৰোঁ, তেনেকুৱা আমি ভেকুলী কাটি দিব লাগে। এইবিলাক আমি আৰ্টিফিচিয়েলি দিব পাৰিম। আমাৰ ভাত ছাপ'জ আমি আৰ্টিফিচিয়েলি দিব লাগে, আমি ভাত দিব পাৰোঁ। আমি তেনেকুৱা শুকান মাছৰ গুড়ি, তাৰপিছত আমি খলিহৈ এইবিলাক আমি মিক্স কৰি ভাত মিক্স কৰি আমি এটা আৰ্টিফিচিয়েলি কৰি এটা মিশ্ৰণ কৰি আমি কুচিয়াক খাদ্য দিব লাগে। হয়, পোনাটো সাধাৰণতে এতিয়া যিহেতু এটা আৰ্টিফিচিয়েল এটা ব্ৰিডিং কৰি অলপ ইয়াৰ ব্ৰিডিং প্ৰচেছটো টাফ হয়। সেইকাৰণে কি হৈছে আমি সাধাৰণতে নেচাৰেলি যিবিলাক বিলত কুচিয়াটো যথেষ্ট পোৱা যায়। বিলৰ ওচৰত আমাৰ যিবিলাক ব্যৱসায় আমাৰ যিবিলাক ফিচাৰমেন মানুহ তেওঁলোকক মানে তেওঁলোকৰ জৰিয়তে কৈ থ'লে তেওঁলোকে কালেকশ্যন কৰি আমাৰ কুচিয়া মাছটো নেচাৰেল কালেকশ্যন কৰি দি যায়। প্ৰাকৃতিকভাৱে সফল হৈছে। আমাৰ বহুত ফাৰ্মাৰ সফল হৈছে। আমাৰ বাক্সাত প্ৰায় এতিয়াও 6-7 জনে এতিয়াও কুচিয়া খেতি কৰি আছে। যিহেতু এটা লাভজনক ব্যৱসায় আৰু ইয়াৰ যি কুচিয়াৰ দামটো বহুত যথেষ্ট পোৱা যায়। এতিয়াও বজাৰত 600-500 প্ৰতি কেজিৰ দাম। শুভ লক্ষণ যে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও নিবনুৱা যুৱক যুৱতী আৰু মীন পালনলৈ ইচ্ছুক বহুতেই প্ৰসন্নৰ পামলৈ ব্যৱহাৰিক পাঠ গ্ৰহণৰ বাবে আহে। প্ৰসন্নয়ো কাকো বিমুখ নকৰি যৎপৰোনাস্তি সহযোগিতা আগবঢ়াবলৈ চেষ্টাৰ ক্ৰুটি নকৰে। লগ পাইছিলোঁ মংগলদৈ মহাবিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীক। আজি আপোনালোকে এখন মীন পামলৈ আহিছে, ইয়াত আপোনালোকে কি দেখিলে, কি শিকিলে অকণমান কওকচোন। হয়, পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিব ওলাইছোঁ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মংগলদৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ সীমাজ্যোতি বাইদেউ, মংগলদৈ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ কমলাকান্ত বৰা ছাৰক আমাক এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো কৰিবলৈ সুবিধা দিয়াৰ কাৰণে। এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটোৰ কাৰণে আজি আমি দৰং গৌৰৱ তথা অসম গৌৰৱ প্ৰসন্ন শইকীয়াদেৱৰ ফিচাৰীত আহিবলৈ আমি সক্ষম হ'লোঁ। এই ফিচাৰীত আমি আহি তেওঁৰ পৰা বহু কথাই শিকিলোঁ। তেওঁৰ পৰা শিকিবলগীয়া বহুত কথা আৰু আছে। তেওঁৰ পৰা আমি জানিব পাৰিম। হয়, ফিচাৰীত কি কাম দেখিলে? ফিচাৰীত আমি এনেকৈ ইয়াত দেখিলোঁ যে চূণ কেনেকৈ দিব লাগে, মাছক দানা কেতিয়া দিব লাগে, কোনটো সময়ত দিলে বেছি লাভ কৰিব পাৰি, জাল কেনেকৈ টানে, মাছৰ পোনা কেনেদৰে উৎপাদন কৰিব পাৰি, পানীৰ গুণাগুণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, এনেবোৰ কথা আমি ইয়াত দেখিবলৈ পালোঁ। প্ৰসন্নৰ পামখনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব জিলা মীন বিভাগে সততে প্ৰয়াস কৰি আহিছে। বিভাগৰ প্ৰায়বোৰ কাৰিকৰী বিষয়া কৰ্মচাৰী পামখনৰ লগত হৃদয়ৰ তাগিদাৰে সম্পৃক্ত। লগ পাইছিলোঁ মীন উন্নয়ন বিষয়াসকলক। তেওঁলোক আছিল বিমল শৰ্মা, ডক্টৰ দীপাংকৰ নাথ, অনুৰাগ ভূঞা আৰু দেৱাশিষ মিশ্ৰক। আমি আজি য'ত আছোঁ তেখেতৰ নাম হ'ল প্ৰসন্ন শইকীয়া। তেখেতে বহুত পুৰণি দিনৰ পৰা মীন পালনৰ লগত জড়িত। তেখেতৰ বৰ্তমান প্ৰায় 15টা পুখুৰী আছে, যাৰ পানীকালি প্ৰায় 10 বিঘা। জানিব বিচাৰিছোঁ যে তেওঁ কি খাদ্য দিয়ে বা কি ধৰণে তেওঁ খাদ্য ব্যৱস্থাপনাটো কৰে। হয়, তেওঁ সাধাৰণতে এতিয়া বৰ্তমান 2টা খাদ্য ব্যৱহাৰ কৰি আছে। এটা হ'ল যোনটো ঘৰতে স্থানীয়ভাৱে বনোৱা খাদ্য আৰু এটা হ'ল পৰিপূৰক খাদ্য যোনটো বজাৰৰ পৰা কিনি আনিব পাৰি। তেওঁ সাধাৰণতে যোনটো উপঙা দানা সেইটো ব্যৱহাৰ কৰি আছে বৰ্তমান বেলেগ বেলেগ কোম্পানীৰ, আৰু যোনটো ঘৰতে বনোৱা খাদ্য তাত সাধাৰণতে তেওঁ খলিহৈ, চাউলৰ মল লগত অলপ ভিটামিন আৰু মিলামিনৰ মিক্সাৰ এইখিনি সহযোগ কৰি পেলাই এটা মিক্সাৰ দানা বনাই পেলাই তেওঁ মীন পালনত ব্যৱহাৰ কৰি আছে। সাধাৰণতে খাদ্যটো কি হিচাপত দিব লাগে? আপোনালোকৰ মীন বিজ্ঞানৰ নিয়ম মতে কিবা হিচাপ থাকিব? কি হিচাপত দিব লাগে? হয়, আমি মীন বিভাগৰ হিচাপ মতে আপোনাৰ মাছৰ যোনটো বডি ৱেইট আৰু চাইজৰ লগত প্ৰতিটো দানাৰ পৰিমাণটো সদায় বেলেগ বেলেগ হয়। যদি সৰু সৰু মাছৰ যদি স্পন বুলি আমি যাক কওঁ, স্পন যদি কোনোবাই প্ৰতিপালন কৰিছে সেই ক্ষেত্ৰত দানাৰ দিয়াৰ নিৰিখটো বেলেগ। যদি ডাঙৰ পোনা আনি পেলাই পুখুৰীত
ৰাখিছে তেতিয়াহ'লে তাৰ নিৰিখটো বেলেগ। তাৰ আমাৰ বিজ্ঞানসন্মত মীন পালনত মাছৰ বডি ৱেইট হিচাপত আমি মাছৰ দানাটো দিওঁ। সাধাৰণতে আমি 4% বডি ৱেইট বুলি যোনটো কোৱা হয়, 4% বডি ৱেইট হিচাপত আমি দানাটো দিবলৈ কওঁ অন এন এভাৰেজ, যদি তেওঁ সংমিশ্ৰিত মীন পালন কৰি আছে। আৰু আমি দেখিছোঁ যে ইয়াত তেওঁলোকে চূণো প্ৰয়োগ কৰিছে। পুখুৰীত কিয় চূণ প্ৰয়োগ কৰে বা মীন পালনত তাৰ গুৰুত্ব বেছি? হয়, আমাৰ অসমৰ মাটিবিলাক সাধাৰণতে আমলিক হয়। আমি যদি pH স্কেল বুলি যাক কোৱা হয়, মাটিত 0 পৰা 7লৈকে ইয়াক আমলিক ধৰা হয় আৰু 7 পৰা 14লৈকে ইয়াক ক্ষাৰকীয়তা ধৰা হয়। মাছৰ কাৰণে আমাক যোনটো পানীৰ pHটো লাগে সেইটো ক্ষাৰকীয়ত লাগে। সাধাৰণতে 6.8 to 9ৰ ভিতৰত হ'লে ভাল হয়, তেতিয়াহ'লে আমাৰ গ্ৰ'থটো ভাল হয়। আমাৰ প্ৰাকৃতিকভাৱে আমাৰ মাটিবিলাক আমলিক হয়, গতিকে ইয়াত যদি আমি বিঘাত যদি প্ৰতি বছৰে আমি 100 কেজিকৈ যদি চূণ প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে আমাৰ মাছৰ যোনটো আমি যদি ভাল পুষ্টিকৰ দানাও দিওঁ, তেতিয়াহ'লে কিন্তু মাছৰ স্বাস্থ্যৰ উন্নতি নহয় বা শ্ৰীবৃদ্ধি নহয়। প্ৰসন্ন শইকীয়াৰ উত্তৰণত স্থানীয় গাঁওবাসীও গৌৰৱান্বিত। প্ৰসন্নৰ জৰিয়তে স্থানীয় অঞ্চলটিৰ সূচনা হৈছে ইতিবাচক আৰ্থ-সামাজিক প্ৰগতি। কবিকাৰা গাঁৱৰ গাঁও প্ৰধান বিনুবালা ডেকাৰ অভিমত এনেধৰণৰ। প্ৰসন্ন শইকীয়াদেৱে এই মীন পালনৰ জৰিয়তে আমাৰ কবিকাৰা গাঁৱত আৰ্থ-সামাজিক দিশত সুন্দৰভাৱে অগ্ৰগতি লাভ কৰিছে। তেখেতৰ জৰিয়তে গাঁৱৰ আমাৰ ডেকা যুৱক যুৱতীসকলেও তেখেতৰ কামত আগ্ৰহী হৈ লাভান্বিত হোৱা দেখি তেওঁলোকেও মানে নিজাকে আকৌ গাঁৱত মীন পালন কৰাৰ মানে আগ্ৰহ কৰিছে আৰু ইতিমধ্যে বহুকেইজন মানে ডেকা ল'ৰাই মানে গাঁৱতে ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি মানে প্ৰসন্ন শইকীয়াৰ পামখন দেখি তেওঁলোকে উৎসাহিত হৈ তেওঁলোকেও কৰিছে কামখিনি। প্ৰসন্ন শইকীয়াই তেওঁলোকক সহযোগিতা কেনেকুৱা আগবঢ়াইছে? সহায় কৰেনে? সহায় কৰে, তেখেত বহুত সহায়কাৰী ব্যক্তি। মানে কোনোবাই ইয়াত শিকিব বা জানিব আহিলে তেখেতে নিশ্চয় পৰামৰ্শ দিয়ে, তেখেতে আগবাঢ়ি যায়। আৰু এই অঞ্চলৰ সামাজিক কাম কাজতো প্ৰসন্ন শইকীয়া জড়িত? যথেষ্ট আমাৰ অনুষ্ঠানবিলাকত তেওঁ দান বৰঙণি দিয়ে। তাৰপিছত তেখেতে আৰু আমাৰ গাঁৱৰ যিখিনি মানে ডেকা যুৱক আছে তেওঁলোককো মানে উৎসাহ উদ্দীপনাৰ জৰিয়তে কামবিলাক শিকাই পেলাই আগুৱাই লৈ যোৱাত। গাঁও প্ৰধানৰ সুৰতেই সুৰ মিলাই বৰ্ষীয়ান সমাজসেৱক জানিৰাম কলিতাই ব্যক্ত কৰিছিল এনেদৰে। যেতিয়াৰ পৰা তেওঁ আমাৰ এই গাঁৱলৈ উভতি আহিছে, তেতিয়াৰ পৰা আপ টু দিছ টাইম বৰ্তমানলৈকে তেওঁ মীন পামে কৰিছে যদিও ইয়াৰ লগত আৰু আনুষংগিকো আছে। তেওঁৰ মাৰ্কেট চিট আছে আৰু এগৰাকী সমাজত প্ৰতিষ্ঠিত ব্যক্তি বুলি আমি ক'ব পাৰোঁ, কাৰণ তেওঁৰ সমাজৰ কাৰণে যিবিলাক বৰঙণি মই সেইটোও ক'ব গৈছোঁ। তেওঁ বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ ইয়াৰ পৰা জনাৰাম চৌকা পৰ্যন্ত যিটো ৰাস্তা, তাত সুন্দৰ সুন্দৰ গছবিলাক পালনৰ উপৰিও সমাজ সেৱাৰ লগতো জড়িত আছে। এই পামখনে এই অঞ্চলৰ যুৱক যুৱতীসকলক বহুত উপকৃত কৰিছে, ইতিমধ্যে কৰিছে। আমি নিজে আছোঁ আৰু সেই উপকৃত কৰাৰ উপৰিও তেওঁ নিজেও লাভৱান হৈছে। নিজে কিমান লাভৱান হৈছে সেইটো আমি বিশেষ ক'ব নাযাওঁ। আমাৰ সমাজৰ কিবা কাম হৈছে নেকি, সেইটোৱে প্ৰধান কাম। মানে আপোনালোকৰ এই অঞ্চলত কাৰোবাক বেছিকৈ মাছৰ দৰকাৰ হয়, পাৰিব অনুষ্ঠান ইয়াৰ পৰা পোৱা যায়, পাৰিব আৰু তেওঁ ন্যায্য মূল্য দিয়ে। হয়। প্ৰসন্ন শইকীয়াৰ আদৰ্শত খোজ মিলাই মীন পালন আৰু সামাজিক কৰ্মৰাজিৰ পথৰ পথিক হিচাপে আত্মপ্ৰকাশ কৰিছে সুযোগ্যা পত্নী তথা সংগ্ৰামী মহিলা ইটালী দেৱীয়ে। আহকচোন ইটালী দেৱীৰো মনৰ অনুভৱ জানি ল'বলৈ চেষ্টা কৰোঁ। তেওঁ যিহেতু এটা লাইনত গৈছিল, তাৰ পৰা আহিছে, আহি এতিয়া তেখেতে মীন পালন অহাৰ পৰাই মীন পালনৰ লগত জড়িত হৈ আছে। ইয়াৰ জৰিয়তে আমাৰ গাঁৱৰে কিছুসংখ্যক যুৱক যুৱতীয়ে তাৰমানে জীৱিকাৰ এটা মানে পথ পাইছে, তেখেতে উপায় দিছে। গতিকে সেইটো লৈ মই বাৰু সুখী। মানে আপুনি এজন মীন পালক বা প্ৰগতিশীল মীন পালকৰ পত্নী হিচাপে সুখী। এই পামখনৰ লগত আপুনিও জড়িত হৈ থাকে? হয়, থাকোঁ। তেওঁক সহযোগিতা আগবঢ়ায়? হয়। কি কৰে আপুনি মাজে সময়ে? তেখেতে যেতিয়া ইয়াতে মানে ধৰক এই মাছৰ যিখিনি খাদ্য দিয়ে বা কাম কাজ কৰাৰ কাৰণে যিখিনি মানুহ আহে, তেওঁলোকৰ যিখিনি তাৰমানে সময়ত যিখিনি মানে কৰিব লাগে, প্ৰয়োজনীয় যিখিনি সহায় কৰিব লাগে সেইখিনি কৰোঁ। প্ৰসন্ন শইকীয়া নিশ্চিতভাৱে সাম্প্ৰতিক প্ৰেক্ষাপটত এক জীয়া আদৰ্শ। অস্ত্ৰৰ ঝনঝননি এৰি মাছৰ কলকলনিৰে ধৰাতে সৰগ ৰচা প্ৰসন্ন শইকীয়াই প্ৰমাণ কৰি দিছে যে মীন পালনতেই লুকাই আছে
অধিক কৰ্মস্থল সৃষ্টিৰ সুযোগ, নিয়োগ সম্ভাৱনীয়তা আৰু ভৱিষ্যতৰ আৰ্থ-সামাজিক প্ৰগতিৰ ৰূপৰেখা। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में